নমস্কাৰ নিশ্চয় আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে যাক এডিআৰই এক্সাম বুলি কোৱা হৈছে গতিকে এডিআৰই এক্সামৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে নিশ্চয় আপুনি প্ৰস্তুতি চলাই আছে তাৰে মাজতে বহুতো কেণ্ডিডেটে কমেন্ট কৰিছে জেনেৰেল ইংলিছৰ কোনবোৰ আহিব ইংৰাজীৰ কোনবোৰ টপিক আহিব এইটো যে এটা ইনফৰমেশ্যন দিব বিচাৰিছো গতিকে ইয়াত কোনো মাৰ্কৰ কথা আহি নপৰে কিমান নম্বৰ আহিব কিমান মাৰ্ক আহিব হেতু প্ৰয়োজন নহয় কোনবোৰ টপিক চাব লাগিব কোনবোৰ টপিক অহাৰ সম্ভাৱনা আছে সেইবোৰহে আপোনাৰ ইম্পৰ্টেন্ট বুজি পাইছেনে গতিকে নম্বৰ ওপৰত কোনো গুৰুত্ব নিদিব কথা হ'ল যে যোৱাবাৰ যি 15 ছেপ্টেম্বৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল তাৰ সময়ত গ্ৰেজুৱেট লেভেলৰ কথাটো বেলেগ কথা কিন্তু যি 15 ছেপ্টেম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ল পেপাৰখন কেনেকুৱা আছিল মাধ্যমিক পৰ্যায়ৰ পেপাৰ আছিল আৰু 4th গ্ৰেডৰ পেপাৰখিনি মাধ্যমিক পৰ্যায়ত অনুষ্ঠিত হ'ব গতিকে তাৰ পেপাৰখিনি কেনেকুৱা আহিছিল আৰু এটা কথা মই কৈ ভাল পাম আপোনালোকক যে মই যোৱাবাৰ এখন সিলেবাস দিছিলো ইংৰাজী সিলেবাস সেই সিলেবাসখনৰ 90% কমন আহিছে মানে সিলেবাসখন কোনবোৰ টপিক আহিব টপিকটোৰ এ টু জেড সেম টপিক অহা দেখিবলৈ পোৱা গৈছে আৰু মোৰ যথেষ্টখিনি কেণ্ডিডেট নাই কিন্তু যিখিনিয়ে পাইছে সুন্দৰকৈ এটা ভাল সিলেবাস লাভ কৰি গৈছিল যোৱাবাৰ 15 ছেপ্টেম্বৰ পৰীক্ষাত এতিয়া সব আপোনাৰ পৰীক্ষা চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আপুনি তাৰ বাবে প্ৰস্তুতি চলাই আছে জেনেৰেল ইংলিছৰ কোনবোৰ টপিক আহিব সেইখিনি ভালদৰে চাব এতিয়া প্ৰথম কথা চাওক বিতং তথ্য প্ৰথম পইণ্ট চাব লাগিব আপোনালোকৰ টেন্স গতিকে বহুতে ভাবে টেন্স নাহে গতিকে চাওক আগৰো টেন্স আহিছে এবাৰো টেন্স আহিব গতিকে টেন্সৰ গোটেই পাষ্ট ফিউচাৰ প্ৰেজেন্ট প্ৰতিটো পাৰ্ট আপোনালোকে তন্নতন্নকৈ চাব লাগিব ইয়াৰ পৰা আপোনাক খুব বেছি 2 নম্বৰ অথবা 3 নম্বৰ দেখিব পাৰে বা 1 মাৰ্কছো দেখিব পাৰে গতিকে মাৰ্কৰ ওপৰত কেতিয়াও পেটাৰ্ণ গুৰুত্ব নিদিব মই জাষ্ট ডেমোৰ কাৰণে কথাটো কৈছোঁ নেক্সট পইণ্ট হেয়া হৈছে প্ৰিপজিশ্যন যোৱাবাৰ আহিছে প্ৰিপজিশ্যন এবাৰো আহিব গতিকে প্ৰিপজিশ্যন 2 নম্বৰ নতুবা 1 নম্বৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ক্লিয়াৰ সেইটো কথা মনত ৰাখিব প্ৰিপজিশ্যন চাব লাগিব নেক্সট পইণ্ট হৈছে সেইটো হৈছে যে নিৰেশ্যন চাব যেটো আমাৰ প্ৰত্যক্ষ উক্তি পৰোক্ষ উক্তি ডাইৰেক্ট স্পীচ ইনডাইৰেক্ট স্পীচ সেইখিনি আপোনালোকৰ এটা কাৰেক্ট উলিয়াব লগা হ'ব পাৰে ইনকাৰেক্ট এটা উলিয়াবলৈ দিব পাৰে বুজি পাইছেনে ক্লিয়াৰ তাত আহিব পাৰে 2 নতুবা 1 মাৰ্কছ অহাৰ সম্ভাৱনা আছে নেক্সট পইণ্ট হেতু হৈছে যে ভইচ গতিকে ভইচ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ভইচ চাব ভইচৰ আপোনালোকৰ 3 নতুবা 2 মাৰ্কছ অহাৰ পূৰ্ণ সম্ভাৱনা আছে সেইটো কথা মনত ৰাখিব নেক্সট পইণ্ট হৈছে হেয়া হৈছে যে ডিটাৰমিনাৰ্ছ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ডিটাৰমিনাৰ্ছটো খুব ইম্পৰ্টেণ্ট দিব কাৰণ ডিটাৰমিনাৰ্ছৰ আপোনালোকৰ 4 নতুবা 3 মাৰ্কছ অহাৰ সম্ভাৱনা আছে এই আপোনালোক ডিটাৰমিনাৰ আহিবই পৰীক্ষাত সেইটো মনত ৰাখিব নেক্সট পইণ্ট হৈছে আপোনালোকৰ ৱৰ্ড এণ্ড মিনিং গতিকে শব্দৰ যিটো অৰ্থ কাৰণ আপোনাৰ ধৰক দিলে বেটছ ৱৰ্ড মিনিং থাকিব অথালি গৈ কোনটো কাৰেক্ট মিলাব লাগিব ৰিজনিং হয় বা অমিল কোনটো বিচাৰি উলিয়াব পাৰে এনেদৰে আপোনাক অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰেক্ট ইনকাৰেক্ট সেইখিনি আপুনি চাব লাগিব লগত ৱৰ্ড এণ্ড মিনিঙৰ লগত নেক্সট পইণ্ট হৈছে যেনিবা সেইটো হৈছে কমন ইৰ'ছ গতিকে কমন ইৰ'ছ মানে ভুল কোনটো শুদ্ধ কোনটো সেইখিনি আপুনি বুজি পালে কাৰেক্ট ইনকাৰেক্ট সেইটো কমন ইৰ'ছৰ ভিতৰত পৰিব বুজি পাইছেনে কমন ইৰ'ছ নেক্সট পইণ্ট হৈছে সেইটো হৈছে যে এণ্টনিমছ অৰ অপজিট ৱৰ্ড বিপৰীত শব্দ বা সমাৰ্থক শব্দ সেইখিনি আপুনি জানে নিশ্চয় এণ্টনিমছ অথবা অপজিট ৱৰ্ডছ সেইখিনি আপুনি ভালদৰে চাব লাগিব কাৰণ এইবোৰ প্ৰশ্ন আহি গৈছে যি 15 ছেপ্টেম্বৰ পৰীক্ষা অনুষ্ঠিত হৈছিল তাতো আহিছে এনে নহয় যে আপোনালোকৰ 4th গ্ৰেডত নাহে গতিকে সেইখিনি আপুনি নেজানে গতিকে নেজানে বাবে আপুনি সেইখিনি কমপ্লিট টোটেলি আপুনি 99% যিখিনি মই সিলেবাস দিছোঁ এইখিনি ফ'ল' কৰিবলৈ চেষ্টা কৰিব এনে নহয় যে এইখিনি আহিব বেলেগ নাহে কিন্তু পৰৱৰ্তী পৰ্যায়ত সেইখিনি পিছৰ কথা কিন্তু আপুনি জানিব লাগিব এইখিনি কাৰণ কোনটো পইণ্টত আপুনি কোনডোখৰত ফচি যাব কোনো ক'ব নোৱাৰে কাৰণ যোৱা 15 ছেপ্টেম্বৰত পচলা দাঁত ভঙা যাতে কাৰ্য হৈছে বুজি পাইছেনে যোৱাৰ পৰীক্ষা যি অনুষ্ঠিত হ'ল তাত পচলা দাঁত ভঙা নিচিনা বহুত হৈছে সেইটো কথা মনত ৰাখিব নেক্সট পইণ্ট সেইটো হৈছে যে কম্প্ৰহেনশ্যন গতিকে কম্প্ৰহেনশ্যন আহিব পাৰে নাহিব পাৰে সেইটো কথা গুৰুত্ব নহয় কিন্তু কম্প্ৰহেনশ্যন আপোনালোকৰ 4 নতুবা 5 মাৰ্কছ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ 4th গ্ৰেড বুলিতো কম্প্ৰহেনশ্যন অহাৰ কোনো সম্ভাৱনা বা নহাৰ কোনো সম্ভাৱনা নাই সেইটো নহয় গতিকে কম্প্ৰহেনশ্যন আপোনালোকৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে চক 3rd গ্ৰেড পেপাৰ 4th গ্ৰেড পেপাৰ কেনেকুৱা সেইটো প্ৰয়োজন নহয় কিন্তু আপোনালোকৰ সিলেবাসখন ফ'ল' কৰিবলৈ চেষ্টা কৰিব মই খুব ইম্পৰ্টেণ্ট এখন সিলেবাস দিছোঁ কাৰণ আগতে এখন সিলেবাছৰ পৰা প্ৰশ্নৰ পৰা আহি গৈছে ইয়াৰ পৰা বহুত প্ৰশ্ন অহা দেখাবলৈ পোৱা গ'ল নেক্সট পইণ্ট সেইটো হৈছে যে এনিমেলছ এণ্ড বেবী ধৰক এলিফেণ্টৰ বেবী কি বুলি কোৱা হয় বা আমাৰ মেকুৰী পোৱালীক কি বুলি কোৱা হয় বা তেনেদৰে লায়নৰ বেবী কি বুলি কোৱা হয় তেনেদৰে কিছুমান বেবীৰ নাম আছে সেইখিনি ভালদৰে পঢ়া শুনা কৰিব সেইখিনি অহাৰ পূৰ্ণ সম্ভাৱনা আছে সেইটো কথা মনত ৰাখিব নেক্সট পইণ্ট হৈছে ফুল মিনিং কিছুমান ৱৰ্ড থাকে যেনে ধৰক APSC ADRE তেনেকুৱা শ্বৰ্ট আমি জানো গতিকে তাৰ ফুল ফৰ্ম আছে সেই ফুল ফৰ্মখিনি বা ফুল মিনিংখিনি আপুনি জানিব কাৰণ কাৰেক্ট উলিয়াবলৈ দিব পাৰে ইনকাৰেক্ট উলিয়াবলৈ দিব পাৰে ফুল মিনিঙৰ ক্ষেত্ৰত এইখিনি কথা গুৰুত্ব দিব আজি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইকেইটা দিলোঁ প্ৰথম কথা ফুল মিনিং চাব নেক্সট হৈছে এনিমেলছ এণ্ড বেবী চাব ঠিক সেইদৰে কম্প্ৰহেনশ্যন চাব ঠিক সেইদৰে চাব এণ্টনিমছ অৰ অপজিট ৱৰ্ড সমাৰ্থক শব্দ বা আপোনালোকৰ ৱৰ্ড মিনিং বা আপোনালোকৰ বিপৰীত অৰ্থ সেইখিনি চাব নেক্সট হৈছে কমন ইৰ'ছ চাব ঠিক সেইদৰে ৱৰ্ড এণ্ড মিনিং সেইখিনি চাব তাৰপাছতে চাব ডিটাৰমিনাৰ্ছ সেইখিনি চাব ভইচ চাব ঠিক সেইদৰে আপোনালোকৰ নিৰেশ্যন চেঞ্জ সেইটো চাব ঠিক সেইদৰে আপোনালোকে চাব প্ৰিপজিশ্যন
প্ৰিপজিশ্যন চাব, তাৰ পৰা টেন্সৰ সকলোখিনি পইণ্ট ভালদৰে খৰচি মাৰি পঢ়িব। ক্লিয়াৰ? এইখন যদি আপুনি ফ'ল' কৰি নিশ্চয় আপোনালোকৰ এইখনৰ পৰা কিমান প্ৰায় 30% অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যোৱাবাৰ যি পৰীক্ষা অনুষ্ঠিত হ'ল 15 ছেপ্টেম্বৰত, তাৰ পৰা ইয়াৰ 90% একদম ছেইম প্ৰশ্ন আহি গৈছে। এই টপিকখিনি সুন্দৰকৈ টাচ কৰা হৈছে। ক্লিয়াৰ? যোৱাবাৰ যদি মোৰ ভিডিঅ' চাইছিলে আপোনালোকে চাব, মোৰ চেনেলত গৈ চাব, মই সঁচা কৈছোঁ নে মিছা কৈছোঁ, কাৰণ এই ছেইম টপিকখিনি মই যোৱাবাৰ আপলোড কৰা আছিল ভিডিঅ'খিনি, চাব ভালদৰে। গতিকে সেই চিলেবাছখন মই ছেইম চিলেবাছখন আপোনালোকে পুনৰবাৰ উনুকিয়াই দিছোঁ। ক্লিয়াৰ? গতিকে ভালদৰে পঢ়া শুনা কৰিব, পৰীক্ষা মোৰ ওচৰ চাপিছে, গতিকে ইংৰাজীত গুৰুত্ব দিব, কাৰণ ইংৰাজীটো ভাল মাৰ্কছ উঠাব পাৰি। যদি মেথছত কমজোৰ, আপুনি ইংৰাজীত অতি ভাল মাৰ্কছ আহিব। ইংৰাজীত মিনিমাম 30+ মাৰ্কছ অহাৰ পূৰ্ণ সম্ভাৱনা আছে, নিশ্চয় আপুনি জানে। টোটেল মাৰ্কছ আপুনি গম পাইছে কিমান মাৰ্কছৰ পৰীক্ষা অনুষ্ঠিত হ'ব। চিলেবাছত আপুনি কোনবোৰ টপিক আহিব চিলেবাছ পাইছে, কিন্তু তাৰ মাৰ্কছটো পোৱা নাই, সেইটো বেলেগ কথা। কিন্তু চিলেবাছৰ টপিক মাছে আপুনি এটা চিলেবাছৰ হিণ্ট পাইছে। ক্লিয়াৰ? গতিকে জেনেৰেল ইংলিছৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ভালদৰে ভিডিঅ'খিনি চাব। আমি ইয়াত পৰ্যায়ক্ৰমে GK, মেণ্টেল এবিলিটি সকলোখিনি পাৰ্ট ৱাইজ দিবলৈ চেষ্টা কৰি আহিছোঁ। ধন্যবাদ।